ৰাম নিৰঞ্জন হৰি। হে ৰাম নিৰঞ্জন ৰাম নিৰঞ্জন ৰাম নিৰঞ্জন হৰি। কৃষ্ণ অকমান গণগুল হৈ গ'ল। কৃষ্ণ পদ জয় 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 কৃষ্ণ জয় জয় জগন্নাথ সৰ্ব পাপ বিনাশন জয়তি সানুৰ কেশিৰ অন্তক অজয় কংস নিষূদন জয় পদ্মপত্ৰ সদৃশ লোচন ধৰি আছা চক্ৰ গদা জয় নীলমেঘ সম শ্যাম জয় সৰ্বক্ষুদা সুখদাতা সদা ৰাম জয় জগতৰ পূজ্য জয় ভৱ নাশন সন্তৰ গতি জয় ভকতৰ বাঞ্ছা ফলদাতা জয় নাথ লোকপতি দুৰ্ঘোৰ সংসাৰ আত নাহি সাৰ অপাৰ সাগৰ যেন কাম ক্ৰোধ গ্ৰাহে সদায় আকুল দুখ ছয় ভৈল ফেন বিষয় উদকে পলম্পি আশ্ৰয় মহামোহে আতপাক ৰোগে ধৈল ধৈহাতে মজিলো উদ্ধাৰা প্ৰভু আমাক এহি মতে তুতি কৰিয়া কৃষ্ণক দেৱৰ ঈশ্বৰ হৰি মহাবাহু মহাবক্ষস্থলে আছা শংখ চক্ৰ গদা ধৰি ভূষণে ভূষিত গলে বনমালা পদ্মপত্ৰ সম আখি দণ্ডৱতে পৰি প্ৰণাম কৰিবে হেনয় কৃষ্ণক দেখি এহি মতে পৰি কৃষ্ণক প্ৰণাম কৰৈ যিটো ভক্তি ভাৱে অশ্বমেধ যজ্ঞ সহস্ৰ ফল তাৱখনে সিটো
সমস্তে তীৰ্থত যজ্ঞত দানত ব্ৰতত যি ফল পাই ব্ৰহ্মচাৰী গৃহী বানপ্ৰস্থ সন্ন্যাসী চাৰিও সি ফল পাই। ৰাম কৃষ্ণ দৰ্শনে সেই ফল পাব কি কৰিব আউৰ বিস্তৰ কৃষ্ণক দেখিয়া প্ৰণাম কৰিলে হৈবেক মুখ লোক কোটি কল্পে যত পাপ আছে কৰি সিও তেতিখনে এৰৈ 21 পুৰুষ উদ্ধাৰী বিমানে বিষ্ণুৰ পুৰী কলৰৈ 300 কল্প ভোগ্য ভুঞ্জে তৈত যেন চতুৰ্ভুজ হৰি দুনাই শ্ৰেষ্ঠ দ্বিজ কুলত উপজৈ গুণে নাহি তাক হৰি। ৰাম সৰ্বভূত হিতৰত শান্ত দাতা সত্যবাদী সৰ্বজান অন্তকালে সিও মুকুতি পাও লোভিয়া বৈষ্ণৱী জ্ঞান তাত পাছে মন্ত্ৰে সুভদ্ৰাক পুজি প্ৰণামী কৰিব তুতি নমো ব্ৰহ্মগামী দেৱীক প্ৰণামো দিওক মোক মুকুতি কমল লোচনী নমো কাত্যায়নী কৰা মুক পৰিত্ৰাণ বলুৰ ভগিনী সুভদ্ৰা কনমী পাৱৈ বিষ্ণু লোকে স্থান। ৰাম এক কল্প মানে দেৱে যেন কিৰৈ পাছে বিপ্ৰভুৱে আহি অন্তকালে সিও মুকুতি পাৱৈ বৈষ্ণৱ যুগ অধাসি হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ। আমাৰ জন্মৰ সেৱাৰ থলী নমামৃত সন্ধানী সত্ৰত আজি মহাপুৰুষ কৃপাল গুৰুজনৰ বাক্যময় মূৰ্তি কীৰ্তন পুথিৰ উৰেষা বৰ্ণনৰ
অষ্টাদশ কীৰ্তন ভাগি সুন্দৰভাৱে পাঠ কৰি আমাক সকলোকে শ্ৰৱণানন্দ দিয়া আমাৰ পৰম শ্ৰদ্ধাৰ ডেকা বাপ সঞ্চালক আমাৰ হাতীমূৰীয়া বাপকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগেৰী বাপৰ চৰণলৈ আমাৰ ভক্তি ভৰা সেৱা ভাগি নিৰ্দিষ্ট অষ্টাদশ কীৰ্তনত কৃষ্ণ পূজাৰ কথা কৈছে, কৃষ্ণ দৰ্শন কৰাৰ কথা। আগতে বলভদ্ৰ কথা কলে আৰু এতিয়া কৃষ্ণ মূৰ্তি দৰ্শন কৰি কেনেকৈ স্তুতি কৰিব লাগে এই কথাখিনি ইয়াত বৰ্ণনা কৰা হৈছে। এই কাহিনী ভাগ মূল সংস্কৃত ব্ৰহ্ম পুৰাণৰ আৰু তাকেই সংস্কৃতৰ পৰা মহাপুৰুষ গুৰুজনে নিজৰ কথাৰে অনুবাদ কৰি ইমান সুন্দৰকৈ এই পৰমাৰ্থ কথা ইয়াত সংযোজন কৰিছে। ভাবি আচৰিত হব লাগে। ৰাম নিৰঞ্জন ৰাম নিৰঞ্জন ৰাম নিৰঞ্জন হৰি, এয়া প্ৰভুৰ গুণ, ঈশ্বৰৰ নাম। জয় কৃষ্ণ জয় জয় জগন্নাথ সৰ্বপাপ বিনাশন, জয়তি চানুৰ কেশিব অন্তক জয় কংস নিষুদন। হে কৃষ্ণ, হে জগন্নাথ, সৰ্বপাপৰ বিনাশকাৰী, চানুৰ কেশী আৰু কংসক নিধন কৰোতা, জয় পদ্ম পত্ৰ সদৃশ লোচন ধৰি আছা চক্ৰ গদা, জয় নীল মেঘ সমশ্যাম জয় সৰ্ব সুখ দাতা সদা। হে প্ৰভু, তুমি পদ্ম লোচন, পদুমৰ পোৱাহীৰ দৰে তোমাৰ নয়ন, আৰু শংখ চক্ৰ গদা পদ্ম হস্তত ধাৰি তুমি, আৰু তুমি নীল মেঘ সমশ্যাম কলেবৰ তোমাৰ, তুমি সদায় সৰ্ব সুখ প্ৰদান কৰা ভকতক। জয় জগতৰ পূজ্য, জয় ভৱ নাশন সন্তৰ গতি। হয়, ভৱ ভয় বিনাশন, তুমি জগতৰ পূজ্য, তুমি জয় ভৱ নাশন অৰ্থাৎ সংসাৰৰ পৰা জীৱক উদ্ধাৰ কৰোতা আৰু সন্তক গতি দিওঁতা। জয় ভকতৰ বাঞ্ছা ফলদাতা জয়নাথ লোকপতি, তুমি ভকতৰ বাঞ্ছিত ফল প্ৰদান কৰোতা। তুমি সৰ্বলোকৰ পতি, বৈকুণ্ঠ লোকৰ পতি তুমি। দৈৰ্ঘ্যৰ সংসাৰ আত নাহি সাৰ, অপাৰ সাগৰ যেন, কাম ক্ৰোধ গ্ৰাহে সদায় আকুল, দুখ ছয় ভৈল ফেন। ইমান সুন্দৰ উপমা। দৈৰ্ঘ্যৰ এই সংসাৰখন দৈৰ্ঘ্যৰ সাগৰ, সাগৰৰ লগত তুলনা কৰিছে সংসাৰক, এইটো উপমা দিছে। আত নাহি সাৰ, এই সাগৰখনত সংসাৰৰ মায়াৰ সংসাৰখনত কোনো সাৰ বুলিবলৈ নাই।
এইখন অপাৰ সাগৰ যেন কাম ক্ৰোধ গ্ৰাহে সদায় আকুল দুখ ছয় অভৰিল ফেন। এই সাগৰখনত যেনেকৈ সাগৰত কুম্ভীৰ মগৰ এইবোৰ থাকে, ঠিক তেনেকৈ আমাৰ এই কাম ক্ৰোধ নামৰ এইকেইটা গ্ৰাস সংসাৰ সাগৰখনত কাম ক্ৰোধ এইবোৰ গ্ৰাস স্বৰূপ হৈ আমাক বিপত্তি জীৱক বিপত্তি ঘটায়। সদায় ব্যাকুল হৈ থাকে, কাম ক্ৰোধত নষ্ট হয় মানুহ, আৰু তাৰ ফলটো কি হয়? দুখ ভোগ কৰে। যিমানেই কামনা কৰে সিমানেই দুখহে পায়, যিমানেই ক্ৰোধ কৰে সিমানেই দুখ পায়। যেনে ফেন স্বভাৱতে সোঁতত ফেন উঠে পানীত, জলৰ বেগতো এক থান হৈ ফেন ক্ষণেকে থাকিয়া ক্ষণেকতে এৰে যেন। এই বুলি ভগৱন্ত কৃষ্ণই কুৰুক্ষেত্ৰত নন্দ যশোদাক তাৰমানে উপদেশ দিছিলে এই কথাটো। এতিয়া দুখ তই ফেন এই ফটকে তাৰমানে সুখ আহিলে আকৌ তাৰমানে সেই সুখটো আকৌ আঁতৰ হৈ গুচি গ'ল। এনেকুৱা বিষয় উদকে প্ৰলম্পি আশ্ৰয় মহামোহ অত পাক। এই বিষয় বাসনাৰ যি হেঁপাহ, ইন্দ্ৰিয় সুখৰ যি হেঁপাহ, দৈহিক সুখৰ যি হেঁপাহ, অসত্যৰ প্ৰতি যি আক্ৰোশ, অৰ্থাৎ সত্য অসত্যৰ জড় চৈতন্যৰ মাজত যিটো প্ৰকাশে তাকে বোলে মন। এই দেহতেই আমাৰ সত্য প্ৰভু ভগৱন্ত আছে, অন্য হাতেদি অসত্য মায়াৰ দেহটো আছে। এই দেহৰ সুখলৈ যিসকলে বিশেষ বিশেষ হেঁপাহ কৰে তেওঁলোকে দুখৰ উপৰি দুখহে পায়, আৰু যিসকলে সত্যৰ সন্মুখ হয়, অৰ্থাৎ বামে মায়া মাতৃ দক্ষিণত ভক্তি মাও দেখি ব্যাস ঋষি ৰোমাঞ্চ হৈ লাগাও। মায়া মাতৃ মানে দেহ ইন্দ্ৰিয় সুখ, আৰু ভক্তি মাতৃ মানে দক্ষিণত কোন আছে? আত্মা ভক্তি মাতৃ আছে, আৰু দুয়োৰ মাজতে প্ৰভু ভগৱন্ত থাকে, অৰ্থাৎ আত্মা থাকে। মায়াই দেহমুখী কৰে আৰু ভক্তি মাতৃয়ে ঈশ্বৰমুখী কৰে। যিজনে যাক উপাসে তাকেই পায় আৰু। গতিকে কিন্তু সুখ বুলি ইন্দ্ৰিয়ৰ ভোগবোৰকে সুখ বুলি ভাবি জীৱই বাৰে বাৰে দুখৰ উপৰি দুখহে আচলতে ভঞ্জিবলগীয়া হয়। এই সাগৰখন সুখ, দৈহিক সুখৰ কামনাৰে ভৰ্তি এইখন তাৰমানে সাগৰ। এই কামনাবোৰ তাতে ইয়াৰ পাৰাপাৰ পাব নোৱাৰে, অৰ্থাৎ দেহৰ সুখে কাহানিও শান্তি দিবগৈ নোৱাৰে, সুখৰ অন্ত নাথাকে। ইটোৰ পিছত সিটোকৈ কামনা বাঢ়ি বাঢ়ি গৈ থাকে মানুহৰ। আৰু তাতে কাম ক্ৰোধ বোলা এই দুটা গুণ গ্ৰাস স্বৰূপ, এই দুটাই তাৰমানে গ্ৰাস কৰিবলৈ খেদি ফুৰে। আৰু তাৰ ফলটো কি হয়? দুখ ভোগ কৰি থাকো আমি। আকৌ বিষয় উদকে প্ৰলম্পি আশ্ৰয় মহামোহ তপাত। এই বিষয়ৰ প্ৰতি মোহটো হ'ল তাৰ ঢৌ। কিমান সুন্দৰ উপমা দিছে, দৈহিক সুখ আৰু আত্মা সুখৰ পাৰ্থক্য দেখুৱাই।
ৰোগে ভৰিলা ঢৌ ইহঁতৰ মজিলো উদ্ধাৰা প্ৰভু আমাক। প্ৰভু এই বিষয় বাসনা এইবোৰৰ হেঁপাহত ফুৰোতে এই বিষয় ৰোগে আমাক মজাই পেলালে। অসত্যৰ হেঁপাহে আমাক অৰ্থাৎ দৈহিক সুখৰ হেঁপাহে আমাক মজাই পেলালে। এয়া ঢৌত আমি উঠি বুৰি গলো। উদ্ধাৰা প্ৰভু আমাক। আমাক এই সংসাৰৰ দুখৰ পৰা আমাক উদ্ধাৰ কৰা। ଏହି মতে তুতি কৰিব কৃষ্ণক দেৱৰ ঈশ্বৰ হৰি। মহাবাহু মহাবক্ষস্থলে আছা শংখ চক্ৰ গদা। স্তুতি কৰিব কৃষ্ণক। হে মহাবাহু আৰু যাৰ মহাবক্ষস্থল, শংখ চক্ৰ গদাধাৰী কৃষ্ণ তোমাক নমস্কাৰ। ভূষণে ভূষিত গলে বনমালা পদ্মপত্ৰ সম আখি। নানা ভূষণৰ নানা ভূষণ প্ৰভু ভগৱন্তৰ ভগভূষণ। তেওঁ ভগৱান অৰ্থাৎ সমস্ত ঐশ্বৰ্য ব্ৰহ্ম পৰমাত্মাই কৰিয়া অনেক ঐশ্বৰ্যৰ নাহি অন্ত। সেইকাৰণে ভগৱন্ত বুলি কয় তেওঁৰ নাম। এতিয়া ভূষণে ভূষিত গলে বনমালা পদ্মপত্ৰ সম আখি। মহাবাহু মহাবক্ষস্থলৰ আছা শংখ চক্ৰ গদাধৰী। ভূষণে ভূষিত গলে বনমালা পদ্মপত্ৰ সম আখি। দণ্ডৱতে পৰি প্ৰণাম কৰিব হেনে কৃষ্ণক দেখি। দণ্ডৱতে সেই কৃষ্ণ প্ৰণাম কৰিব কৃষ্ণমূৰ্তি। এই মতে দেখি কৃষ্ণক প্ৰণাম কৰ। যিটো ভক্তি ভাৱে যিজনে এইদৰে চাই কল্পনাৰে কৃষ্ণক স্তুতি কৰে, তেওঁ অশ্বমেধ যজ্ঞ সহস্ৰৰ ফল তাৰ সেইটো পাৱে। সহস্ৰ অশ্বমেধৰ ফল প্ৰাপ্ত হয়। কৃষ্ণক সেৱা কৰিলে সহস্ৰ অশ্বমেধৰ ফল প্ৰাপ্তি হয়। সমস্ত তীৰ্থত যজ্ঞত দানত ব্ৰতত যি ফল পাৱে। ব্ৰহ্মচাৰী গৃহী বানপ্ৰস্থ সন্ন্যাসী চাৰিও যি ফল, এইটো আচলতে চাৰিও যিটো নাপাৱেহে হ'ব লাগে। ইয়াত এইটো অকমান ভুলকে লিখা আছে। ব্ৰহ্মচাৰী গৃহী বানপ্ৰস্থী সন্ন্যাসী, এই চাৰিসকলে যি ফল পায় সেই ফল কৃষ্ণ দৰ্শন কৰি কৃষ্ণক স্তুতি কৰি সেই ফল ভকতে পায়। কৃষ্ণ দৰ্শনে সেই ফল পাৱই কি কৰিব আৰু বিস্তৰ। অৰ্থাৎ এই চাৰিজনে যি ফল পায় নাপায় নহয়, যি ফল পায় সেই ফল কৃষ্ণ দৰ্শন কৰি পায়। কৃষ্ণ দেখিয়া প্ৰণাম কৰিলে হৈবেক মুখ্য লোকৰ, আৰু সেই প্ৰণাম কৰিলে মুক্তি পৰ্যন্ত পাব। কোটি কল্পযত পাৱৈ পাপ আশ্ৰয় কৰি সিও তেতিক্ষণে ৰয়। আৰু লগে লগে কোটি জন্ম অনন্তৰে জীৱৰ নৰ দেহ ধৰে। গতিকে কোটি কল্প অনন্তৰত আমি জীৱ ধৰি কোটি কোটি জন্মত যি পাপ আছিলে সমস্ত নষ্ট হৈ যায়। 21 পুৰুষ উদ্ধাৰী বিমানে বিষ্ণুৰ পুৰী কলৰয়। 21 পুৰুষ উদ্ধাৰ কৰে, অৰ্থাৎ অতীতা পুৰুষা সপ্ত ভৱিষ্যৎ চতুৰ্দশ। অতীতৰ 7 পুৰুষ আমাৰ ওপৰত 7 পুৰুষলৈ উদ্ধাৰ কৰে,
আৰু ভৱিষ্যতেও সেই পুণ্যই তাৰমানে 14 এই 21 পুৰুষ উদ্ধাৰ কৰে। আৰু 3 শতকল্প ভোগভঞ্জিত যেন চতুৰ্ভুজ হৰি দুনাই শ্ৰেষ্ঠ দ্বিজ কুলত উপজয় গুণে নাহি তাক হৰি। 300 কল্প সেয়া ভুঞ্জে বিষ্ণু লোকত, আৰু তাৰপিছত আহি দ্বিজ হৈ জন্ম হয়, শ্ৰেষ্ঠ দ্বিজ হৈ। সৰ্বভূতহৰ হিত শান্ত দাতা সত্যবাদী সৰ্বজান অন্তকালে শিৱ মুকুতিক পাৱৈ লোভিয়া বৈষ্ণৱ জ্ঞান। এই যে তাৰমানে দ্বিজ জন্ম হয় আৰু তেওঁ সকলোৰে হিত সাধন কৰে, তেওঁৰ দ্বাৰা সকলোৰে হিত সাধন হয় আৰু তেওঁ সত্যবাদী সৰ্বজান হয়। অন্তকালে শিৱ মুকুতিক পাৱৈ লোভিয়া বৈষ্ণৱ জ্ঞান। আৰু শেষত গৈ তেওঁ মুক্তি পাই গৈ বৈষ্ণৱী জ্ঞান হয় আৰু মুক্তি পাই গৈ। পাতপাশ্ৰয়ে মন্ত্ৰে সুভদ্ৰাক পুজি প্ৰণামী কৰিব তুতি। তাৰপিছত সুভদ্ৰাক প্ৰণাম কৰিব। নম ব্ৰহ্মগামী দেৱীক প্ৰণাম দিওক মুখ্য মুকুতি। সেই ব্ৰহ্মগামী অৰ্থাৎ ঈশ্বৰমুখী দেৱী, ঈশ্বৰক যি তাৰমানে ভাল পায়, ব্ৰহ্মক যি ভাল পায়, ব্ৰহ্মগামী দেৱী প্ৰণাম দিওক মুখ্য মুকুতি, আমাক মুক্তি দিয়া। কমল লোচনী নমো কাত্যায়নী, এয়া সুভদ্ৰাক কাত্যায়নীৰ লগত তুলনা কৰা হৈছে। কৰা মোক পৰিত্ৰাণ বলৰ ভগিনী সুভদ্ৰাক নমি পাৱৈ বিষ্ণু লোকে থান। এই বলভদ্ৰৰ ভনী কৃষ্ণৰ ভণ্টি সুভদ্ৰাক নমি বিষ্ণু লোকত ঠাই পায়। এক কল্প মানে দেৱে যেন চিৰৈ আছে বিপ্ৰ হৈ আছে। এক কল্প বিষ্ণু লোকত থাকিব, দেৱতাই যেনেকৈ সুখ ভোগ কৰে সেয়া ভোগ কৰিব, আৰু তাৰপিছত আহি আকৌ বিপ্ৰ হবহি। অন্তকালে শিৱ মুকুতিক পায় বৈষ্ণৱ যোগ অভ্যাসী। এই কথাবোৰ তাৰমানে চিন্তা কৰিব লাগে। কথাখিনি চাব কি বুলি কলে শেষত কি কৈছে কথাষাৰ। এই যে কৈ আছে এই মূৰ্তি পূজা কৰি, মূৰ্তিৰ দৰ্শন কৰি বিষ্ণু লোকলৈ যায়, আকৌ তাত ভোগ ভুঞ্জি পেলাই আকৌ আহে, আহি দ্বিজ হয়, হৈ পেলাই ভকতি কৰিহে কিন্তু পুনৰ তাৰমানে মুক্তি পাবগৈ পাৰে সম্পূৰ্ণ। এক কল্প মানে দেৱে যেন প্ৰিয়, এক কল্প তাৰমানে বিষ্ণু লোকত থাকিলে তাৰপিছত আহি আকৌ বিপ্ৰ হলহি, আৰু বিপ্ৰ হৈ অন্তকালে শিৱ মুকুতিক পায় বৈষ্ণৱ যোগ আছে। অৰ্থাৎ ভকতি কৰি বৈষ্ণৱ যোগ আচৰণ কৰিহে মুকুতি পাবগৈ পাৰে। ভোগ ভুঞ্জে। এতিয়া প্ৰশ্নটো হল এয়া যে আমি ইয়াৰ পৰা কি বুজি পাইছো কথাখিনি। এই যে প্ৰতিটোকে তাৰমানে বলভদ্ৰক নমস্কাৰ কৰিও সেয়া বিষ্ণু লোক পালে, পাই আকৌ আহি পেলাই ইয়াত তাৰমানে দ্বিজ হৈ জন্ম হব লাগিব, হৈ আকৌ ভকতি কৰিব লাগিব, তাৰপিছত মুকুতি পায়। কৃষ্ণ এইদৰে ভক্তিৰ কথাকেই আমাক বাৰে বাৰে তাৰমানে সোঁৱৰাই দিয়া হয়। সেই যেনেকৈ প্ৰহ্লাদক কৈছিলে ভোগ ভুঞ্জি পুণ্য কৰা ক্ষয়, তাৰ পিছতহে মুক্তি হব। ভোগ যিমানখিনি তাৰমানে বাঞ্ছা কৰিলে
সেই ভোগখিনি তাৰমানে তেওঁ যিমান পুণ্য উপাৰ্জন কৰিছিলে এইবোৰ পুণ্য হয়, কিন্তু পুণ্যটো ইয়াতে খাই থৈ যাব লাগিব। বৈকুণ্ঠলৈ যোৱাৰ আগত এই যে মূৰ্তি পূজা কৰি পুণ্য কৰিলে, সেই পুণ্যৰ ফলত তেওঁলোকে তাৰমানে সেই পুণ্যৰ ফলটো তাৰমানে তাত ভোগ কৰিলেগৈ। ভোগ কৰি আকৌ গুচি আহিলে, আহি একেবাৰে বৈকুণ্ঠলৈ তাৰমানে গুচি নাযায়গৈ। আকৌ নিজে ভকতি কৰিব লাগিব। ভকতি কৰিহে তাৰপিছত তাৰমানে সম্পূৰ্ণ মুক্ত হ'বগৈ পাৰে। এই কথাটো আমাক তাৰমানে ইয়াৰ পৰা আমি বুজি পাইছো কথাটো। কাৰণ প্ৰত্যেকটোতে সেই একেটা কথাই কৈ আহিছে যে যেতিয়ালৈকে বৈষ্ণৱ নহয়, বৈষ্ণৱ যোগ যেতিয়ালৈকে সিদ্ধ নহয়, অৰ্থাৎ কৰ্ম মাৰ্গ বা জ্ঞান মাৰ্গ এই দুটাই ভোগ দিব পাৰে, কিন্তু মুক্তি দিব নোৱাৰে। যেনেকৈ ৰাজসুই কৰি যাবে কৰ্ম ভক্তি বুলি কয়, এয়া ৰাজসুই কৰি যাবে ব্ৰহ্মলোকে চলে, কিন্তু পুণ্যক্ষীণ ভৰিলে পিনে সংসাৰত পৰে, অলৌকিক গতি দিব নোৱাৰে। ভকতিয়েহে অলৌকিক গতি দিব। গতি জৈস্য অলৌকিকী, অৰ্থাৎ লোকৰ বাহিৰলৈ যাবগৈ লাগিব, গৈহে বৈকুণ্ঠ প্ৰাপ্তি হ'বগৈ পাৰে, আৰু সেইটো দিয়ে ভকতিয়েহে। এই কথাখিনি আমি ইয়াত আজি স্পষ্টকৈ এই কথাখিনি আমি পালো। কৃষ্ণ বা যে কি নহওক, আমাৰ মানে মহাপুৰুষৰ সাহিত্যিক যিটো তাৰমানে বৰ্ণনা, এইটো অভূতপূৰ্ব। ইমান সুন্দৰকৈ দিছে, দি এইখিনি কথা আমাক বুজালে। যে কি নহওক, বৰ সুন্দৰ কথা এইখিনি। আমি বিষয় বাসনাৰ কথাবোৰ, সংসাৰৰ প্ৰতি আমাক বিৰাগ আনিবৰ কাৰণে এই কথাখিনি সুন্দৰকৈ ইয়াত বৰ্ণনা কৰিছো। কৃষ্ণ মাধৱ মাধৱ। আমি এইখিনি কবলৈ যাওঁতে হয়তো আমি যিমান ঢুকি পাইছো সিমানহে ক'ব পাৰিম, আৰু তথাপিতো যদি কোনোবাখিনি অপৰাধ হয় হ'ব পাৰে, গতিকে সকলো আপোনালোকে মূৰীখন কৰিলে কৃপালু গুৰুৱে মূৰীখন কৰিবলৈ এটা আশা কৰিছো। কোটি কোটি ধৰ অপৰাধ এনেকে কৰো মই দুৰাশয়, হে হৰি মুখ দাসয় হেন মানি ক্ষমীয়োগ কৃপাময়, ক্ষমীয়োগ কৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ কৃষ্ণ। দেখাবা দোহাৰি দিয়ক কৃষ্ণ। ডেকা দেউতা মিউট হৈ আছে, মাত খা অহা নাই। ডেকা দেউতা মিউট হৈ আছে। ৰাম এক কল্প মানে দেৱে যেন কিয় পাছে বিপ্লহু আহি, অন্তকালে সিও মুকুতি কপাও বৈষ্ণৱ যোগ ভাসি। হৰি ৰাম 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 ৰাম, জয় ৰাম।
জয় নারায়ণ, জয় কৃষ্ণ, জয় জগৎগুরু শ্রীমন্ত